নমস্কাৰ আজি আমি ওয়ার্কপ্লেস মেন্টাল হেলথ এটো এতিয়া বহুত ক্ষেত্ৰত ইয়াৰ ওপৰত বহুত কথা পাতি থকা হৈছে যে আমি কৰ্মক্ষেত্ৰত হোৱা কিছু অসুবিধাৰ কাৰণে আমাৰ ব্যক্তিগত লাইফৰ লগত সামঞ্জস্য ৰাখি পেলাই আমি চলিব নোৱাৰো বা বহুত কিছুমান অসুবিধা দেখা যায় যিটোৰ কাৰণে বহুত কিছু মানসিক সমস্যাও দেখা দিয়ে আজি আমি সেই বিষয়ে অলপমান ডিটেইলছত কথা পাতিম ডক্টৰ প্ৰিয়ম workplace কিছুমান প্ৰবলেম যেনেকৈ ধৰক কৰ্মক্ষেত্ৰত হোৱা কিছুমান সমস্যাৰ কাৰণে আমি সচৰাচৰ কি ধৰণৰ প্ৰবলেম দেখিবলৈ পাওঁ হয় আজিকালি প্ৰায় আমি বহুত নিউজতো পাই থাকোঁ তেনেকুৱা কৰ্মক্ষেত্ৰত বহুত ধৰণৰ মানসিক ৰূপ দেখা গৈছে আৰু সেইকেইটাৰ ভিতৰত চবতকৈ বেছিকৈ যিকেইটা দেখা যায় সেইটো হৈছে ডিপ্ৰেশ্যন আৰু এনজাইটি আৰু তাৰ প্ৰধান কাৰণটো হৈছে আপোনাৰ ব্যক্তিগত জীৱন আৰু কৰ্ম জীৱনৰ মাজত সামঞ্জস্য ৰাখিব নোৱাৰা বেলেঞ্চ কৰিব নোৱাৰা যাৰ কাৰণে এই দুটা ৰোগ সাধাৰণতে দেখা যায় ডিপ্ৰেশ্যন আৰু এনজাইটি কি বস্তু হ'ব নেকি তো ডিপ্ৰেশ্যনত সাধাৰণতে যিকেইটা লক্ষণ কমনলি দেখা যায় সেইটো হৈছে আপোনাৰ মন বেয়া লগা আৰু যিখিনি কাম আমি ডেইলি কৰোঁ সেইখিনি কৰিবলৈ একদম মন নোযোৱা টোপনি কম হোৱা খাবলৈ মন নোযোৱা আৰু আপোনাৰ কেতিয়াবা ফিউচাৰটো লৈ পেলাই হোপলেছ হৈ যোৱা হয় নিৰাশ হৈ যোৱা হয় হতাশ হৈ যোৱা আৰু ডেইলি কামবিলাকো কৰিবলৈ মানে বহুত কষ্ট কৰি কৰিব লগা হয় বা কৰিবলৈ মন নাযায় সচৰাচৰ কৰা কামবিলাকো বহুত এফৰ্টফুল যেন লগা হয় তো প্ৰধান সেইখিনি হয় আৰু এংজাইটিটো যিটো মষ্ট কমন বুলি আমি ভাবোঁ সেইটো হৈছে আপোনাৰ তাত যিকেইটা লক্ষণ দেখা যায় তাতে আপোনাৰ হয়তো হাৰ্টবিট ইনক্ৰিজ হৈ যোৱা বাঢ়ি যোৱা আপোনাৰ চুৱেটিং হোৱা হয় আৰু সেইখিনি সময়ত ভয় লগা মনটো হয় যিমান পাৰে কামটো কেতিয়াবা এভইড কৰিবলৈ চেষ্টা কৰা বা অন্যমনস্ক হৈ থকা যিটো ডিপ্ৰেশ্যনতো দেখা যায় সাধাৰণতে আৰু কেতিয়াবা এই দুইটা একেলগেও হ'ব পাৰে যিটো আমি মিক্সড এনজাইটি ডিপ্ৰেশ্যন বুলি কওঁ আৰু এইখিনি যদি আপুনি দেখি আছে নিজৰ লগত হৈ আছে এনেকুৱা ধৰণৰ লক্ষণ আপুনি পাইছে বা আপোনাৰ কলিগ এজনৰ মাজতো আছে তেনেহ'লে আপুনি নিশ্চয় এইটো প্ৰফেচনেলৰ ওচৰলৈ সেই সময়ত আপুনি যাব লাগে তো অনুজা মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে এই বস্তুটো আমি প্ৰিভেণ্ট কেনেকৈ কৰিব পাৰোঁ মইতো ট্ৰিটমেণ্টৰ কথা ক'লোঁ কিন্তু আমি নহ'বৰ কাৰণে আমি কি কৰিব পাৰোঁ হয় আই থিংক বহুত ক্ষেত্ৰত আমি এতিয়া যেনেকৈ ৱৰ্ক লাইফ বেলেঞ্চৰ কথা প্ৰায় পাতি থাকোঁ বহুত ক্ষেত্ৰত আপুনি এটা ৱৰ্ক বাউণ্ডাৰী ছেট কৰাটো খুবেই দৰকাৰ যেনেকৈ ধৰক এই অফিচৰ পাছতো কনষ্টেণ্টলি অফিচৰ কল আহি থকা বা অফিচৰ ইমেইল চেক কৰি থকা যিটোৱে আপোনাৰ ব্যক্তিগত জীৱনতো বহুত ইম্পেক্ট পেলায় চ' সেই বস্তুটো আমি যদি যিমান দূৰ সম্ভৱ আজিকালি কি হয় যে আপোনাৰ ধৰক ফোনটোতে আমাৰ ইমেইলটো আছে গতিকে নটিফিকেশ্যন আহিয়ে যায় গতিকে আমি খুব এটা ষ্ট্ৰিক্টলি বাউণ্ডাৰীটো মানে কৰিব নোৱাৰো কিন্তু যিমান দূৰ সম্ভৱ আমি যদি ট্ৰাই কৰোঁ যে এজন মানুহে যিমান দূৰ সম্ভৱ এটা বাউণ্ডাৰী ছেট কৰিবলৈ সক্ষম হৈছে আৰু আপুনি অফিচতো সেইটো বস্তু আপুনি অপেনলি সেই বস্তুটো এক্সপ্ৰেছ কৰিব পাৰিছে একটোতো সেইটো তাৰোপৰি বহুত ক্ষেত্ৰত আপোনাৰ টাইম মেনেজমেণ্টো আই থিংক বহুত এটা ছিগনিফিকেণ্ট ৰোল প্লে কৰে যেনেকৈ আপুনি কি ধৰণে নিজৰ কামখিনি প্লেন কৰিছে ইউ কেন আপুনি হয়তো আগতীয়াকৈ প্লেন কৰিব পাৰে যে এইখিনি মোৰ দায়িত্ব এইখিনি মোৰ দিনটোৰ কাম আৰু এই কামখিনি মই এনেকুৱা ধৰণে কৰি যাম তাৰ বাহিৰেও মই ভাবোঁ ৱৰ্ক প্লেচত এগৰাকী এনেকুৱা ব্যক্তি থকা যাৰ লগত আপুনি এই ৱৰ্ক প্লেচত যিখিনি প্ৰব্লেম হৈছে সেইখিনি ঘৰলৈ লৈ যোৱাৰ সলনি যে মই ঘৰত গৈ পেলাই মই খুব ইৰিটেটেড হৈ আছোঁ মোৰ খুব খং উঠি থাকে কামত কিবা এটা হৈছে সেইটোৰ কাৰণে মই ঘৰত গৈ পেলাই মানুহৰ ওপৰত চিঞৰ বাখৰ কৰিছোঁ বা হয়তো আপুনি ঘৰৰ মানুহজনৰ ওপৰত ওচৰত যেতিয়া এই বস্তুখিনি সমস্যাখিনি ৰাখিছে তেওঁ হয়তো খুব নুবুজিব পাৰে কাৰণ তেওঁ সেইটো এনভাইৰনমেণ্টত নাই গতিকে আপুনি যদি ৱৰ্কত এজন এনেকুৱা মানুহ আছে আপোনাৰ যাৰ লগত আপুনি খুলি পেলাই কথা পাতিব পাৰে সেইটো মই ভাবোঁ খুবেই ইম্পৰ্টেণ্ট তাৰ বাহিৰে আমি যিকোনো ধৰণৰ লাইফষ্টাইল চেঞ্জেছ যেনেকৈ ধৰক আপোনাৰ ৰেগুলাৰ এক্সাৰচাইজ প্ৰপাৰ শ্লিপ আপোনাৰ প্ৰেক্টিছ অফ এনি ৰিলেক্সেশ্যন টেকনিক প্ৰেক্টিচিং মাইণ্ডফুলনেছ এই গোটেইবিলাক বস্তুৱে যথেষ্ট হেল্পফুল হ'ব পাৰে ইন ৱৰ্ক লাইফ